যিদিনা তাই প্ৰথম মোক লগ কৰিব আহিছে হোটেলত সেইদিনা তাই একদম খৰধৰকে আহি বুলি কৈছে আজি বোলে আপোনাক লগ কৰিবলৈ ইমান মানে এক্সাইটেড হৈ আছিলো খৰধৰকে আহিলে বোলে মই পেণ্টিটো পিন্ধিবলৈ পাহৰি থাকিলো কৈছে তেনে কৈছে তেনেকে কৈছে প্ৰথম আহিয়ে মোক দেখিয়ে লগ পাই সেই বাক্যটোকে কৈছে মই কৈছো আৰু নিজৰ পেণ্টটো নিজে পিন্ধিবলৈ পাহৰে কেনেকুৱা মানুহ আকৌ এনেকে মই কলো নহয় বোলে মই গা ধুই আহিলো বোলে তাৰপিছত বোলে আপোনাৰ ফোনটো আহিলে বোলে মই খৰধৰকে বোলে আপোনাৰ ফোন পাই বোলে তো খৰধৰকে ওলাই আহিলো যে পেণ্টটো পিন্ধিবলৈকে পাহৰিলো কৈছে চি 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 ইমান নিলাজ নে একদম লাজ চাজ একদম নাই তাৰমানে চি 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 আচলতে এই ককাইদেৱে যোনটো কথা কৈছে এইটো কিন্তু মিছা কথা নহয় আকৌ যদিহে মিছা কথা হয় কেতিয়াবাই ককাইদেউক ৰঙাঘৰৰ আলহী কৰিলে হয় ককাইদেউ একদম সঁচা কথা কৈছে যোনদিনাখন লগ কৰিছিলগৈ ঠিক আছে দুইটা মানে যোনদিনাখন মুখামুখি হৈছে প্ৰথম ষ্টাৰ্টিঙৰ কাহিনীটো দেই যোনদিনাখন সিহঁতি লগ লাগিছিলগৈ মেইন ষ্টাৰ্টিংটো তেতিয়া এই কথাকেইটা কৈছে চি 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 এজনী মাইকী মানুহ হৈ এনেকুৱা কথা ক'বলৈ অকণো লাজ লগা নাই আচলতে ইংগিতটো দি দিলে মানে আমাৰ ককাইদেউক ইংগিতটো দিলেই পাৰিবি তাৰমানে মানে সুবিধাটো দিলেই ইংগিতটো দিলে নহয় মই আকৌ লগাই দিম মই এই ৰেকৰ্ডিংটো মই আকৌ লগাই দিম তেতিয়া আকৌ কথাকেইটা স্পষ্টকৈ গম পাব ঠিক আছে ককাইদেৱে কোৱা মতে ঠিক আছে ককাইদেৱে কৈছে যেন যোনদিনাখন লগ কৰিছে সিহঁতে লগ কৰোঁতে কি বুলি কৈছে মই বোলে মই লগাই দিছোঁ শুনক সেইদিনা তাই প্ৰথম মোক লগ কৰিব আহিছে হোটেলত সেইদিনা তাই একদম খৰধৰকে আহি বুলি কৈছে আজি বোলে আপোনাক লগ কৰিবলৈ ইমান মানে এক্সাইটেড হৈ আছিলো খৰধৰকে আহিলে বোলে মই পেণ্টিটো পিন্ধিবলৈ পাহৰি থাকিলো কৈছে তেনেকে কৈছে তেনেকে কৈছে প্ৰথম আহিয়ে মোক দেখিয়ে লগ পাই সেই বাক্যটোকে কৈছে মই কৈছো আৰু নিজৰ পেণ্টটো নিজে পিন্ধিবলৈ পাহৰে কেনেকুৱা মানুহ আকৌ এনেকে মই কলো নহয় বোলে মই গা ধুই আহিলো বোলে তাৰপিছত বোলে আপোনাৰ ফোনটো আহিলে বোলে মই খৰধৰকে বোলে আপোনাৰ ফোন পাই বোলে তো খৰধৰকে ওলাই আহিলো যে পেণ্টটো পিন্ধিবলৈকে পাহৰিলো কৈছে শুনক কথাটো মোৰ এটা কথা বহুত বেয়া লাগিছে এই যেন ককাইদেৱে যেন এই কথাখিনি ইমান মুক্ত মনেৰে যেন কথাখিনি কৈ দিছে কিয় কৈছে আপোনালোকে জানেনে কাৰণ কেলৈ এগৰাকী মহিলাই যেতিয়া এনেই ফচাবলৈ ল'ব তেতিয়া মানে নিজৰ যোনটো আত্মসন্মান বা নিজৰ যোনটো সন্মান সেইটো মতলব নাই কাৰণ কেলৈ এজন মানুহক এনেই ফচাব এই কথাখিনি ক'বই লাগিব এতিয়া যোনদিনাখন লগ লাগিছে যোনদিনাখন লগ পাইছে সেইদিনা নিজে কৈছে এই কথাকেইটা কৈছে লাজ লগা নাই তো নাই পিন্ধাওতো এইটো চুই মেলি চেক কৰি নাথাকেগৈ নহয় নে কি চেক কৰি চাব নেকি ইংগিতটো দিলে কি মোৰ লগত মানে সেই লিলিমাটো কৰিব পাৰিবি তই এইটোৱে বুজাই লাগে সেইটোৱে ক'লে এখন নকওক আপোনালোকে আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ ককাইদেৱে যোনকেইটা কথা কৈছে ককাইদেৱে কোৱা কথাকেইটাতহে মই এটাৰ ওপৰত মোৰ অপিনিয়নটো দিছোঁ কিন্তু দেই ককাইদেৱে কৈছে আকৌ নিজে কৈছে ককাইদেৱে নিজ মুখেই কৈছে এতিয়া বাইদেউ এতিয়া যোনগৰাকী বাইদেউৰ কথা কৈছে মানে ককাইদেৱে সেই বাইদেউগৰাকী এতিয়া উল্টা পুল্টা কৈ আছে উল্টা পুল্টা কিছুমান কথা কৈ আছে যেন এনেকুৱাহে তেনেকুৱাহে আচলতে মোৰ মতে ককাইদেৱে কোৱা কথাখিনিয়ে সত্য নেকি কাৰণ কেলৈ আপোনালোকে যদি এই বাইদেউগৰাকী ভাগৰ যদি পেজত যদি ভিডিঅ'সমূহ যদি চাই আছে আপোনালোকে কথাখিনি গম পাব সি একেবাৰে শেষৰ যোনটো ভিডিঅ' যোনটো যৱনিকা যেন পেলাইছিলগৈ যোনটো একেবাৰে শেষৰ ভিডিঅ'টোত কি কৈছিলে আপোনালোকে জানেনে বেলেগ এগৰাকী ছোৱালী বোলে মই বেলেগ এগৰাকী ছোৱালীৰ কথা কৈ আছোঁ আৰে বাবা আমি কি বুৰ্বক আমাৰ কি ব্ৰেইন নাই আমি কি বুৰ্বক সি কৈছে কি বেলেগ এগৰাকী ছোৱালী হৈ বোলে বেলেগ এগৰাকী ছোৱালীক বোলে এনেকুৱা কৰিলে বোলে তো নিজে মানে হাত সাৰিব বিচাৰিলে তাৰমানে হাত হোৱা কাৰণটো কেলৈ ৰাইজৰ পৰা গালি সপোনি কিমান সহ্য কৰিব কমেণ্ট বক্স অফ কৰি তত নেপায় কমেণ্ট বক্স গম পাইছেনে আপোনালোকে কমেণ্ট বক্স অফ কৰি তত নেপায় বাধ্যত পৰি কমেণ্ট বক্স বন্ধ কৰি থৈ দিব লগা হয় আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ ময়ো ভিডিঅ' বনাওঁ ঠিক আছে মোৰ এটা কমেণ্ট বক্স আপোনালোকে অফ নাপায় এটা কমেণ্ট বক্স অফ নাপায় বুলি কৈ দিলোঁ আপোনালোকক যোনে যি কয় যোনে যি নকওক মতলব নাই কিন্তু এই বাইদেউগৰাকীক মানে এনেকুৱা ধৰণে কমেণ্ট কৰে নহয় সেই কমেণ্টবোৰ মানে সহ্য কৰিব নোৱাৰে মানে সেইকাৰণে বাধ্যত পৰি কমেণ্ট বক্স অফ কৰিব লগা হ'ল আৰু একেবাৰে শেষত যৱনিকা ভিডিঅ'টো ক'লে কি বোলে ককাইদেৱে ফোন কৰিলে মানে মই ককাইদেউৰ কথা কৈছোঁ যেনিবা দেই ককাইদেৱে ফোন কৰিলে বোলে আমি বোলে এতিয়া মিলামিলি হ'ল তাৰপিছত এটা ফেক ককাইদেউ মানে বেলেগ এগৰাকী বাইদেউৰ লগত কথা পাতিছিল সেই কল ৰেকৰ্ডিংটোও মই প্ৰয়োজন সাপেক্ষে দিব পাৰিম সেই ককাইদেউ মানে বেলেগ এগৰাকীৰ লগত মানে কথা পাতিছিল আৰু সেই কল ৰেকৰ্ডিংটোকে মানে ফেককৈ লগাই তেতিয়া আমুক ক'ব লাগিছিল তামুক ক'ব লাগিছিল এনে মিলাই কথাখিনি কৈ দিলে
আমি কি বুৰ্বক? আমাৰ কি মূৰত মাল নাই? ঠিক আছে, যদিহে তোক তই প্ৰথমতে যোনখিনি কথা কৈ আছিলে, যি ফেচবুক পোষ্ট দিছিলি, প্ৰথমতে যোনখিনি কথা কৈ আছিলি, যদি সেইখিনি যদি কিবা সত্যতা প্ৰমাণ আছিল, ইয়াক আৰক্ষী ওচৰত গৈ হাজিৰ কৰাব পাৰিব লাগিছিল। কাৰণ কেলৈ অপৰাধীয়ে শাস্তি পোৱাটো আমি বিচাৰোঁ। তেতিয়াহ'লে এই অপৰাধীক তই কেলৈ এৰি দিলি? এই অপৰাধীক কেলৈ এৰি দিলি? তই কেলৈ মাফ কৰি দিলি? কিয় ক্ষমা কৰি দিলি? ই যদি সঁচাকৈ যদি অপৰাধ কৰিছিল, হে ভিউজ কমাই ভিউজ লৈ ধন ঘটিবলৈ আৰু ৰাস্তা নাপালি। এইবিলাক ধন খন্তেকীয়া উৰি যাব, কাম নাই। আৰু ছ'চিয়েল মিডিয়া যি প্লেটফৰ্ম, আজি আছে কালি নানা। ঠিক আছে, আজি আছে, তই দবদবাই আছ, তই যেনেকুৱা মানুহক ব্যৱহাৰ কৰ, তই ক কি মোৰ নাম লৈ বেলেগে ভিউ লয়। চবৰে কেটেগৰী বেলেগ। তই ছ'চিয়েল মিডিয়াৰ কাম কৰিছ জান, চবৰে কেটেগৰী বেলেগ। কিছুমানে কাৰোবাক ৰষ্টিং কৰে, কিছুমানে কাৰোবাক সমালোচনা কৰে, কিছুমানে নিজৰ ব্লগিং ভিডিঅ' দিয়ে, কিছুমানে শ্বৰ্ট ভিডিঅ' দিয়ে, কিছুমানে কমেডি ভিডিঅ' দিয়ে। চবৰে কেটেগৰী বেলেগ। দিবই, তোৰ নাম লৈয়ে ভিডিঅ' বনাব, তাইতো কেটেগৰী। তই যেনেধৰণে নিজৰ চৰিত্ৰটো সঁচা মিছাই ৰাইজৰ আগত কৈ ভিডিঅ' বনাওঁ, সেইটোতো এটা ভিডিঅ' বনোৱা কেটেগৰীয়ে। এইটো নিজৰ চৰিত্ৰটো উদঙাই তোৰ এইটো এটা ভিডিঅ' বনোৱাটো টেকনিকহে। সঁচাই হওক মিছাই হওক, নিজৰ চৰিত্ৰটো উদঙাই আৰু বেলেগ মানুহক, ঠিক আছে, ৰাইজৰ আগত বেয়া হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰি পিনে তই ভিডিঅ' বনাওঁ, এইটোতো তোৰ ভিডিঅ' বনোৱাটো কেটেগৰী নহয় নেকি? তেনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজ, এইজনী কথা নুশুনিব। এইজনী চব ফকৰ হয়, একদম ৰামফা মিছা কথা কয়। এইজনীয়ে একদম ৰামফা মিছা কথা কয়। এইজনী কথা শুনিলে মানে আপোনাৰ মৰিব লাগিব। মিছা কথা কয়, ই বৰ ধন ঘটিবৰ কাৰণে, পইচা কমাবৰ কাৰণে সেই ফকৰামি কৰি থাকে। মই স্পষ্ট কথা কৈ দিছোঁ, পইচা কমাবৰ কাৰণে এই মাহেকত কিমান পইচা পায় আপোনালোকে জানে? লাখ টকা পায়। আপোনালোকে সেই গমেই নাপায়। মই সঁচা কথা কৈছোঁ, লাখ টকা পায় আৰু লাখ টকা কমাইছে। আপোনালোকক বুৰ্বক বনাই আছে। এবাৰ এটা ভিডিঅ' বনাইছিলে নহয়, মনক লৈ, মন সেই ভিডিঅ'টো আছিলে। মই জানো কথাখিনি দেই। মই সেই ভিডিঅ'টো যেতিয়া চাইছোঁ নহয়, মই এনেকুৱা হাঁহি উঠিছে। মই বোলো মই তাৰ ওপৰত ভিডিঅ' নবনাওঁ বোলো। কিন্তু এতিয়া কিন্তু ককাইদেৱে মোক ফোন কৰিছিল, ককাইদেউৰ লগত কথা বতৰা হ'ল। সেইকাৰণে ককাইদেউ কথাখিনি কৈছে, ককাইদেউ দুখ কৰিছে। মোৰ সেইটো কাৰণে মনটো বেয়া লাগিল। ককাইদেউ দুখ কৰিছে, যোনখিনি কথা কৈছে নহয়, মোক কিবা এটা বেয়া লাগি গ'ল। সেইটো কাৰণে মই আপোনালোকৰ আগত পাৰ্টকৈ ভিডিঅ'টো দি আছোঁ। ঠিক আছে, আচলতে বেয়া লাগে নহয়, এনেই মানুহ এজনক শাস্তি দিব, এনেই মানুহ এজনৰ কথা বদনাম উলিয়াব। ঠিক আছে, সমাজত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে যোনটো আত্মসন্মান, সেই সন্মানটো নষ্ট কৰিবৰ কাৰণে আমি নিদিওঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, চব এইবিলাক মিছা কথা। আৰু যদি মিছা কথা নহয়, বাইদেউগৰাকী, মই যোনগৰাকী বাইদেউৰ কথা কৈ আছোঁ, সেই বাইদেউগৰাকী মোৰ লগত যোগাযোগ কৰক। বাইদেউগৰাকীয়ে কওক, স্পষ্টীকৰণ দিয়ক, মই ৰাইজৰ আগত দেখাওঁ মোৰ চেনেলৰ মাধ্যমৰ যোগেদি। এইটো ক'লোঁ। ঠিক আছে, তো ভিডিঅ'টো আৰু নেক্সট ভিডিঅ' আছে দেই, আৰু কল ৰেকৰ্ডিং আছে। মই আপোনালোকক এটাকৈ শুনোৱাই থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ অপিনিয়ন কমেণ্ট বক্সত দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।